তিনিজন বন্ধু এদিন লগ লাগি ভাবিলে বোলে খানা এটাকে খাই লওঁ মাংস ভাত ৰুটি কিবা এটা খানা যোগাৰ কৰি ল'লে তিনিজন বন্ধুৱে। তাৰপিছত তিনিজন বন্ধুৱে খানা যোগাৰ কৰাৰ পিছত আঞ্জা ধুনীয়া গোন্ধ এটা পাই আছে আৰু তিনিজনৰ লোভ লাগি গ'ল যে খানাটো মই অকলে খাম, মাংসখিনি মই অকলে খাম। তিনিজনৰ মনত যেতিয়া ভাৱটো আহি গ'ল তেতিয়া ভাবিলে আৰু তেনেহ'লে তিনিজনৰ ভিতৰত আজি কোনে খাওঁ, নিশাটো এনেকৈ শুই লওঁ আৰু ৰাতি যিয়ে ভাল সপোন দেখি সিয়ে খাব। তাৰপিছত ৰাতিটো শুই ল'লে, হোৱাৰ পিছৰ পিছ ৰাতিপুৱা তিনিও একগোট হ'ল আৰু একগোট হোৱাৰ পিছত আলোচনা হ'ল আৰু কোনে কি সপোন দেখে। তাৰপিছত সপোনত এজনে ক'লে আৰু আজি মই সপোনতে এৰোপ্লেনত উঠিলোঁ, ভাল ভাল জেগা চাব পাৰিলি। আৰু এজনে ক'লে আজি মই সপোনতে মানে বহুত ধুনীয়া ধুনীয়া মানে হিৰণী বলিউডৰ হিৰণীৰ লগত চেল্ফি ল'লোঁ, কথা পাতিলোঁ, খুব ভাল লাগিল। তেনেধৰণৰ আলোচনা হ'ল। তাৰপিছত ৩ নম্বৰজনে ক'লে কি মই আজি সপোনে নেদেখিলোঁ, সপোনতে বহুত মানে কোনো একো নেদেখিলোঁ, কিন্তু ডাইৰেক্টলি শিৱ বাবা আহিলে মোৰ আগত। শিৱ বাবা আহি ত্ৰিশূলেৰে ডাইৰেক্ট ডিঙিত থৈ দিলে আৰু ক'লে যে এই মাংসখিনি অকলে খাই দিয়া আৰু যদি নোখোৱা তেনেহ'লে তোমাক এই ত্ৰিশূলেৰে খুচি মাৰি পেলাম। তাৰপিছত সেই ৩ নম্বৰ বন্ধুজনে কি কৰিলে, ৰাতি উঠিয়ে মাংসখিনি অকলে খাই দিলে। তাৰপাছত বাকী দুজনে শুনিলে তাৰমানে ৰাতি মই সপোন সেইটো খানাখনৰ আৱাজটো যে শুনিছিলোঁ, তাৰমানে সেইটো আপুনি মাংসটো খাই দিলে। তেতিয়া সেইজনে ভাবিলে মই সেইখিনি খাই দিলোঁ অকলে, মোৰ জীৱনৰ কথা আছে গতিকে মই মাংসখিনি অকলে খাই দিলোঁ। ঠিক তেনেকৈ এতিয়া মই মোৰ কাহিনীও একেই। তাৰমানে দুদিনটো পাৰ হৈ গ'ল, এতিয়া ৩ নম্বৰ দিনত মই আহিছোঁ। ইতিমধ্যে এই বিষয়ে ধুনীয়া ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন দিলেই। এতিয়া মই যিটো প্ৰেজেণ্টেশ্যন দিবলৈ আহিছোঁ সেইটো ইমান মানে মোকে ভাল লগা নাই। মানে শেষত খুব সম্ভৱ মই 5 মিনিটহে আলোচনা আছিলে, খুব সম্ভৱ 10-15 মিনিটমান মই প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈ যাব পাৰে। যিয়ে নহওক আৰু আগবাঢ়িছোঁ তেনে। এতিয়া আহিলে আমাৰ বুনিয়াদী স্তৰৰ শিশুত মান নিৰূপণৰ উদ্দেশ্য। এইটো য়েল্ল' কালাৰ দিয়াৰ লগে লগে ইয়াতো প্ৰশ্ন আহি যাব পাৰে, ভুল হৈ গ'লে এইটো ৰমানি ওলাইছিলে। কাৰণে প্ৰথম যে ছাৰে কৈছিলে একদম ঠিকেই থাকে, সিহঁতে অলপ ডাঙৰ হোৱাৰ কাৰণে এনেকৈ হৈছে। মোৰ ক্ষেত্ৰত একেই হ'ল। এতিয়া আমি বুনিয়াদী স্তৰত মান নিৰূপণৰ কাৰণে কেইটামান উদ্দেশ্য আছে। সেইখিনি উদ্দেশ্যটো হৈছে শিশুসকলৰ অগ্ৰগতি জানিবলৈ, ছাত্ৰ ছাত্ৰীসকলে কিমানখিনি আগবাঢ়িছে কিমানখিনি আগবঢ়া নাই সেইখিনি জানিবলৈ আমি মান নিৰূপণ কৰোঁ। তাৰপিছত শিক্ষাৰ্থীসকলে শিক্ষণৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰৰ আশাবোৰ জানিবলৈ, কি কিহত সিহঁতে অসুবিধা পাইছে, কিহত প্ৰত্যাহ্বান সেইখিনি জানিবৰ কাৰণে আমি মূল্যায়ন কৰোঁ। শিক্ষাৰ্থীসকলক সহায় কৰিবৰ বাবে কাৰ্যকৰী ফলপ্ৰসূ কাৰ্যপন্থা প্ৰস্তুত কৰিবলৈ আৰু যিখিনি অসুবিধা পাইছে সিহঁতক সহায় কৰিবৰ কাৰণে এই মূল্যায়নটো আমি কৰোঁ। য'ত য'ত সিহঁতৰ বাধাৰ সৃষ্টি হৈ আছে সেইখিনি আমি কি উপায় অৱলম্বন কৰিলে সিহঁতৰ সহায় হ'ব আৰু কি পদ্ধতি নতুন নতুন পদ্ধতি গ্ৰহণ কৰিলে সুবিধাজনক হ'ব সেইখিনি আমি মূল্যায়নৰ যোগেদি গম পাওঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ অগ্ৰগতি আৰু ফলাফলৰ অভিভাৱকক জনাবলৈ, ছাত্ৰসকলে যিটো ফলাফল লাভ কৰিব বিদ্যালয়ত কেনেধৰণে সিহঁতে অধ্যয়ন কৰি আছে, কেনেধৰণে পঢ়াত আগবাঢ়ি আছে আৰু সিহঁতে কিটো পৰ্যায়ত আছে সেইখিনি যিখিনি আমাৰ মূল্যায়নৰ যোগেদি ফলাফল লাভ কৰিলোঁ সেইখিনি আমি অভিভাৱকসকলক জনাবৰ কাৰণে সুবিধাজনক হয়। তাৰপিছত পৰৱৰ্তী শিক্ষণ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আৰু মূল্যায়ন লোৱাৰ পিছত যি সিহঁতৰ অগ্ৰগতি আমি গম পাম, তাত পৰৱৰ্তী ষ্টেপ আমি কি ল'লে ভাল হ'ব আৰু ইয়াক কেনেধৰণে আৰু আগুৱাই নিব পাৰি সেইখিনি আমি সহায় হ'ব বুলি এই মূল্যায়নৰ ওপৰত আমি কামনা কৰা হৈছে আৰু সেয়ে আমি মূল্যায়নটো লওঁ। এতিয়া মূল্যায়নে কিছুমান কি দিশত বিকাশ কৰিব পাৰে সেইখিনি, যিহেতু সময় কম সেয়ে মই মূল বিষয়খিনিয়ে কৈ যাওঁ। মূল্যায়নে আমাক জ্ঞানমূলক বিকাশ কৰিব, জ্ঞানৰ বৃদ্ধি কৰিব। তাৰপিছত সামাজিক আৰু আৱেগিক বিকাশ, তাৰপিছত জীৱনৰ দক্ষতাৰ কাৰণে বিকাশ হ'ব। তাৰপিছত টপিক ফলাফলৰ মূল্যায়নখিনি আমি পাবলৈ সক্ষম হ'ম। সেইখিনি আমি মূল্যায়নৰ ক্ষেত্ৰত আমি লাভালাভটো সেইখিনি। আৰু মূল্যায়ন লোৱাৰ পিছত যিকেইজন ছাত্ৰ ছাত্ৰীক আমি কি দিশত পিছ পৰি আছে বা কোনটো দিশত আমি ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰি সেইখিনি পৰ্যবেক্ষণ কৰাৰ পিছত সিহঁতক আমি মানে বেমাৰটো ধৰা পৰাৰ পিছত ট্ৰিটমেণ্টটো কৰিবৰ কাৰণে সুবিধাজনক হ'ব। ধৰি ললোঁ শিক্ষণৰ ব্যৱহাৰ চিনাক্ত কৰা, সি ছাত্ৰ ছাত্ৰীজনে শিক্ষণৰ ক্ষেত্ৰত কিমানখিনি আগবাঢ়ি আছে বা নিৰ্দেশনামূলক পৰিকল্পনাৰ বিষয়ে
অৱগত কৰক আৰু তেখেতে আমি কি নিৰ্দেশনা দিব লাগিব সেইখিনি আগবাঢ়িবৰ বাবে আমি কি নিৰ্দেশনা দিব লাগিব আৰু কেনেকৈ শিকাব লাগিব সেই গোটেইখিনি আমাৰ মূল্যায়নৰ যোগেদি আমি গম পাম আৰু যদি আমি মূল্যায়ন নকৰোঁ তেনেহ'লে সিহঁতক আমি আগবঢ়াই দিবৰ কাৰণে অসুবিধাৰ সৃষ্টি হ'ব আৰু এই মূল্যায়নে ছাত্ৰ ছাত্ৰীৰ জীৱনত ভাল এটা পৰিৱেশৰ সৃষ্টি কৰাব যিহেতু যিখিনি দিশত পিছ পৰি আছে সেইটো দিশত আমি আগবঢ়াই নিবৰ কাৰণে সুবিধাজনক হ'ব আৰু ফাৰ্ষ্ট লাৰ্ণাৰ স্ল' লাৰ্ণাৰ বুলিবলৈ সকলোকে আমি ভাল মতামত দিব লাগিব মানে যাতে কোনোবাই পঢ়া নাই তথাপি আমাক এই গাধা মূৰ্খ এই তেনেকুৱা ধৰণৰ অশ্লীল ভাষাটো আমি ব্যৱহাৰ কৰিব নালাগিব প্ৰতি ক্ষেত্ৰতে আমি সিহঁতক মৰমৰ মাজেৰে আগুৱাই নিবলৈ যত্ন কৰাব লাগিব আৰু গালি দিয়াৰ লগে লগে এটা পৰিৱেশ বিনষ্ট হ'ব পাৰে যে সি মানসিকভাৱে ভাঙি যাব পাৰে যে ছাৰে মোক গালি দিছে ই দুখ পাব পাৰে বা অন্য ছাত্ৰ ছাত্ৰীসকলৰ বা লগৰ হ'লেও তাক ক'ব পাৰে জোকাব পাৰে যে ছাৰেটো আজি বেয়াকৈ ক'লে গতিকে আমি এইবোৰ শব্দ ব্যৱহাৰ নকৰি আমি সিহঁতক ভাল মতামতটো দিব লাগিব মানে ফাৰ্ষ্ট লাৰ্ণাৰ হওক স্ল' লাৰ্ণাৰ হওক সিহঁতক আমি ভাল মতামত ভাল পৰামৰ্শ আৰু ভাল আশীৰ্বাদটো দি আগুৱাই নিবলৈ চেষ্টা কৰিব লাগিব এতিয়া আমি কেইটামান বিষয়লৈ আলোচনা কৰোঁ আমি কেনেদৰে বুনিয়াদী স্তৰত মান নিৰ্ধাৰণ কৰিম বৰ্তমান মান নিৰ্ধাৰণৰ পদ্ধতি কি আছে আৰু বছৰত মান নিৰ্ধাৰণ আমি কেইবাৰ কৰিম আৰু মান নিৰ্ধাৰণ কেতিয়া অনুষ্ঠিত হয় আৰু কেনেদৰে মান নিৰ্ধাৰণ কৰা হয় আমাৰ বিদ্যালয়বোৰত এইখিনি পৰীক্ষা আমি আগবাঢ়ি যাওঁ এটা আমাৰ মান নিৰ্ধাৰণটো হ'ব বছৰত আমাৰ 4বাৰ হয় মান নিৰ্ধাৰণটো প্ৰথমটো হৈছে ইয়াতে ফৰ্মেটিভ এছেছমেণ্ট 1 এইটো প্ৰথম গঠনাত্মক মান নিৰূপণ যেতিয়া আমি প্ৰথম মূল্যায়ন ল'ম বিদ্যালয়ত সেই বিদ্যালয়ৰ প্ৰথম মূল্যায়ন লওঁতে তাৰ নামকৰণটো হৈছে প্ৰথম গঠনাত্মক মান নিৰূপণ এইটো আমাৰ 4 ভাগৰ 1 ভাগ পাঠখিনি আমি সামৰি লওঁ যিমান লেচন আছে তাৰে পৰা 4 ভাগৰ 1 ভাগটো আমি তাত সামৰি লওঁ প্ৰথম গঠনাত্মক মান নিৰূপণ তাৰপিছত 2 নম্বৰ আহিলে প্ৰথম সামগ্ৰিক মান নিৰূপণ সামেটিক এছেছমেণ্ট 1 এইখিনি আমি আধা কৰোঁ আমাৰ পাঠ্যপুথিত যিমান অধ্যায় আছে তাৰে আধাটো আমি এই প্ৰথম সামগ্ৰিক মান নিৰূপণত লৈ লওঁ তাৰপিছত 3 নম্বৰ মূল্যায়ন হৈছে আমাৰ দ্বিতীয় গঠনাত্মক মান নিৰূপণ 3 নম্বৰ মূল্যায়ন হৈছে ফৰ্মেটিভ এছেছমেণ্ট 2 ইয়াত আমি তৃতীয় চতুৰ্থাংশ 4 ভাগৰ 1 ভাগ কিন্তু 3 নম্বৰ ভাগটো প্ৰথম ভাগটো এতে ওপৰত গ'ল আৰু প্ৰথম আৰু দ্বিতীয়টো এছে 1ত গুচি গ'ল তাৰপিছত 3 নম্বৰ ভাগটো আহিব তৃতীয় মূল্যায়ন তৃতীয় গঠনাত্মক মান নিৰূপণ তাৰ আহিব তাৰপিছত চতুৰ্থ মূল্যায়ন আমি যিটো কওঁ চতুৰ্থ মূল্যায়নটো হ'ব দ্বিতীয় সামগ্ৰিক মান নিৰূপণ এইটো আছে এছেটো এইটো দ্বিতীয় অৰ্ধ কাৰণ কিতাপৰ পাঠ্যপুথিত যিখিনি আছে 4 ভাগৰ দ্বিতীয় অৰ্ধটো প্ৰথম অৰ্ধটো আমাৰ এছে 1ত যাব আৰু দ্বিতীয় অৰ্ধটো আহিব আমাৰ এছে 2 এইখিনি আমি বিদ্যালয়ত মান নিৰূপণ কৰোঁ স্যার এই বছৰ 4 বাৰ কৰোঁ সেইখিনি তাৰপিছত আমি মান নিৰূপণ কেতিয়া অনুষ্ঠিত কৰোঁ সেইখিনি নেক্সট প্ৰথম মূল্যায়ন আমাৰ জুন মাহত হ'ব এইটো তাৰপিছত ছেপ্টেম্বৰত হ'ব তাৰপিছত নৱেম্বৰ ডিচেম্বৰ আৰু মাৰ্চ মাহত আমাৰ হয় এনেদৰে আমাৰ মূল্যায়নটো চৰকাৰী নিৰ্দেশনা মতে 4 বাৰ কৰা হয় তাৰপিছত আমি কেনেদৰে কৰোঁ বেলেগ বিদ্যালয়ত বেলেগ পদ্ধতি আছে কিছুমানে ব্লেকবোৰ্ডত কোনমতে লিখি দিয়ে কিছুমানে পেপাৰত প্ৰস্তুত কৰি দিয়ে এনেধৰণে আমি কৰোঁ এইটো আচলতে আপোনালোকে দেখিয়ে নাপাব এইটোতে প্ৰশ্ন সন্মুখীন হৈ লাগিব কম মই ভাবিছোঁ এইটো স্ক্ৰীনশ্বট লোৱা আছিলে আচলতে স্ক্ৰীনশ্বট লৈ কিনে দিছোঁ ইয়াত আপোনালোকে দেখি নাপায় যদি মই কৈ দিব ইয়াতে কৈ দিওঁ তাতে তাত লিখা আছে প্ৰথম গঠনাত্মক মান নিৰূপণ কেনেদৰে প্ৰশ্ন হ'ব লাগিব সেই ডিসক্ৰিপশ্যনত আছিলে প্ৰথম গঠনাত্মক মান নিৰূপণত ৫০ নম্বৰ হ'ব লাগিব তাৰপিছত প্ৰথম সামগ্ৰিক মান নিৰূপণত ১০০ নম্বৰ হ'ব লাগিব তাৰপিছত দ্বিতীয় গঠনাত্মক মান নিৰূপণত ১০০ নম্বৰ হ'ব সামেটিক এছেছমেণ্টত সামেটিক বুলি ক'লে ১০০ নম্বৰ হ'ব আৰু ফৰ্মেটিভ বুলি ক'লে ৫০ নম্বৰ হ'ব তাৰপিছত এইটো দ্বিতীয় চতুৰ্থ সামেটিক এছেছমেণ্ট 2 তাকো ১০০ নম্বৰ হ'ব আৰু সেই ডিসক্ৰিপশ্যনত এটা কথা উল্লেখ আছে ক্লাছ 8 আৰু ক্লাছ 5 সিহঁতৰটো সামেটিক এছেছমেণ্ট নহয় সিহঁতৰটো হ'ব এনুৱেল এক্সাম বছৰীয়া পৰীক্ষা গোটেই পাঠ্যপুথিৰ ওপৰত প্ৰশ্ন কাকতো প্ৰস্তুত কৰিব লাগিব
আৰু এনেধৰণে আমাৰ চৰকাৰী বিভাগত আমি সেই ধৰণে আমি মূল্যায়নৰ কাম কাজ ছাত্ৰ ছাত্ৰীৰ যিটো সামগ্ৰিক বিকাশৰ কাৰণে হওক বা সিহঁতৰ জীৱনৰ বিকাশৰ কাৰণে আমি আগবাঢ়িবলৈ যত্ন কৰোঁ। এতিয়া মূল্যায়নৰ কেইটামান নীতি আৰু দৃষ্টিভংগী, কেইটামান নিয়ম, নতুন দৃষ্টিভংগী এটা আৰু পুৰণা, এইটো ভাগ ভাগ কৰি আছে। সেইফালে আছে আমাৰ আগৰ আমি পঢ়োঁতে কেনেকুৱা ধৰণৰ আছিলে আৰু এতিয়া এইটো হৈছে বৰ্তমান আমি কি ছিষ্টেমত গৈ আছোঁ। এতিয়া আমি পঢ়া সময়ত আছিলে সেইটো অনিয়মিত আৰু সামগ্ৰিক বিষয়বস্তু ভিত্তিক আছিলে, মুখস্থ বিদ্যাৰ ওপৰত গুৰুত্ব আছিলে আৰু ই শিক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষণ আৰু বিকাশৰ বাবে নিৰন্তৰ আপডেট বা অনুকৰণৰ সৈতে স্থিতিশীল পাঠদান শিক্ষণৰ প্ৰক্ৰিয়া, সেইখিনি পুৰণি দৃষ্টিভংগী আছিলে। আগত আমি পঢ়িছোঁ যেতিয়া এইটো ছিষ্টেমটো মুখস্থ বিদ্যাৰ ওপৰত এতিয়া পৰীক্ষা পাছ ফেলৰ কথা আহি যায়, সেইটো আছিলে। কিন্তু বৰ্তমান নতুন পদ্ধতি হৈছে নিয়মীয়া আৰু গঠনমূলক দক্ষতা ভিত্তিক শিক্ষণ আৰু বিকাশৰ প্ৰসাৰ ঘটাই উচ্চ ক্ৰমৰ দক্ষতা পৰীক্ষা কৰে, যেনে বিশ্লেষণ, সমালোচনামূলক চিন্তাধাৰা আৰু ধাৰণাগত স্পষ্টতা। তাৰপিছত ই শিক্ষণৰ বাবে আৰু সকলো ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষণ আৰু বিকাশৰ উন্নতি সাধন কৰিবলৈ পাঠদান শিক্ষণ প্ৰক্ৰিয়াৰ নিৰন্তৰ পুনৰীক্ষণ, এইখিনি হৈছে নতুন পদ্ধতি আৰু সেইখিনি হৈছে আমাৰ পুৰণা পদ্ধতি। এতিয়া আমাৰ অলপ আগতে কৈ গ'লো ফৰ্মেটিভ এছেছমেণ্ট আৰু ছামেটিভ এছেছমেণ্ট। এতিয়া ফৰ্মেটিভ এছেছমেণ্টটো হৈছে আমাৰ পাঠদান কৰি থাকোঁতে মিনিটে মিনিটে সময়ে সময়ে বা ডেইলি আমি সেইটো মূল্যায়ন কৰি যাব পাৰোঁ। ফৰ্মেটিভ এছেছমেণ্টটো আজি এটা পাঠ পঢ়াই আছোঁ, পাঠৰ মাজে মাজে আমি মূল্যায়ন কৰি যাব পাৰোঁ, মানে প্ৰশ্ন সুধি সুধি আৰু ধৰি ল'লোঁ মই পাঠ এটা পঢ়াই আছোঁ, তাৰে মাজত কিবা এটা কথা মই সিহঁতক সুধি ল'লোঁ, সেই তেনেধৰণে আমাৰ ফৰ্মেটিভ এছেছমেণ্টটো হৈ থাকে। তাৰপিছত এতিয়া আহিলে ছামেটিভ এছেছমেণ্ট। ছামেটিভ এছেছমেণ্ট এটা ইউনিট লৈ বা এটা টাৰ্ম লৈ বা এটা এলুই দি আমি ছামেটিভ এছেছমেণ্টটো কৰোঁ। এয়া হৈছে আমাৰ চৰকাৰী নিৰ্দেশনাৰ মতে আমি এইখিনি কৰি যাওঁ। এটা উদাহৰণ এটা আছে, যেনেকৈ আমি ঘৰত আমাৰ শিশুৰ বাবে বা মোৰ ল'ৰাটোৰ বাবে বা আমাৰ ঘৰৰ যিটো এজন শিশুৰ বাবে চাইকেল এটা কিনি দিলোঁ, আমি তাক কেনেকৈ এছেছমেণ্ট কৰিম সেইটো আৰু চাইকেল এটা কিনিলোঁ, চাইকেল কিনাৰ লগে লগে আমি ল'ৰাটোক প্ৰথমতে শিকাব লাগিব এইটো ব্ৰেক, এইটো পেডেল, এইটো চিট, এইটো ৰিং, এইটো স্পক, এইটো মাৰ্কাৰ আৰু এইটো চিট কভাৰ, এইটো টায়াৰ, এই গোটেইটো আমি বেছিক নলেজখিনি শিকাই দিব লাগিব। শিকোৱাৰ পিছত আমি সিহঁতক শিকোৱাৰ পিছত আমি সিহঁতক প্ৰেক্টিকেলি শিকাব লাগিব, মূল্যায়ন কৰিব লাগিব কিমানখিনি পাৰিছেনে নাই। আমি বেছিকেলি শিকাই ল'লোঁ যে এইটো বেল, এইটো পেডেল, এইটো চিট, এইটো এনেকৈ ঘূৰাব লাগিব, এইটো বেল বজাব লাগিব। সেইখিনি শিকোৱাৰ পিছত আমি সিহঁতক মূল্যায়নটো ল'ব লাগিব কিমানখিনি পাৰিছেনে নাই, পাৰিবনে নাই। যেতিয়া দেখিলোঁ সিহঁতক অলপ শিকাই আছোঁ, শিকোৱাৰ পিছত যেতিয়া অলপ সমস্যাৰ সন্মুখীন হয়, আমি মূল্যায়ন কৰি আছোঁ কিমানখিনি পাৰিছেনে পৰা নাই। যেতিয়া সমস্যাৰ সন্মুখীন হয়, কোনটো সি পৰা নাই, কিহত পৰা নাই, আমি সেইটো আকৌ তাক দেখুৱাব লাগিব। আমাৰ মূল্যায়নৰ ক্ষেত্ৰতো ঠিক একেই হয়। দেখুৱাৰ পিছত আকৌ আমি তাক ৰিভিডিয়েট কৰাব লাগিব, আকৌ ৰিভিডিয়েট ইয়াত আমি কি অসুবিধা পাইছিলে সেইটো আমি চালোঁ, তাত কি অসুবিধা হৈছিলে ইয়াত আমি সেইখিনি শুধৰণি কৰিবলৈ চেষ্টা কৰিব লাগিব। শুধৰণি কৰিবলৈ চেষ্টা কৰাৰ পিছত পুনৰ আমি এছেছমেণ্ট কৰিব লাগিব, ছামেটিভ এছেছমেণ্ট কৰিব লাগিব। অকণমানকৈ অলপ চলাবলৈ সুবিধাটো দিব লাগিব। দিয়াৰ পিছত কিমানখিনি পাৰিছেনে পাৰি নাই, কিমানখিনি আগবাঢ়িছে চাইকেল চলোৱাৰ ক্ষেত্ৰত, সেইখিনি আমি ইয়াত ছামেটিভত গম পাম। ঠিক তেনেকৈ আমাৰ মূল্যায়ন ক্ষেত্ৰতো তেনেকৈ আমি পাঠ্যপুথিটো প্ৰথমত পঢ়াই লওঁ, চিনাকি কৰাই দিওঁ। চিনাকি কৰোৱাৰ পিছত তাৰ মাজত আমি মাজে মাজে এছেছমেণ্ট কৰিয়ে থাকিম। শেষত আমি পুনৰ তেখেতক ছামেটিভ এছেছমেণ্ট কৰোঁ, কিমানখিনি অগ্ৰগতি হৈছে, কিমানখিনি পাৰিছে বা কিহত থাকি গৈছে। আমি সেইটো থাকি যোৱাখিনি নিৰীক্ষণ কৰিবলৈ, চাবৰ বাবে, মনত পেলাবলৈ বা তাত অন্য এটা পদ্ধতি শিকাব পাৰি নেকি, সেইটো আমি চাবৰ কাৰণে এছেছমেণ্টটো আমাক খুবেই প্ৰয়োজনীয়। এইটো আমাৰ কেইটামান লক্ষ্য আছে, এছেছমেণ্ট হোৱাৰ লক্ষ্য কেইটামান।
সামেটিভ এসেছমেন্টৰ লক্ষ্য যিখিনি আছে এইখিনি ফৰ্মেটিভ এসেছমেন্টৰ লক্ষ্য হয় আৰু সামেটিভ এসেছমেন্টৰ লক্ষ্যটো হৈছে মূল্যায়ন শিক্ষাৰ বাবে কৰা হয় মূল্যায়নটো শিক্ষাৰ বাবে কৰোঁ আমি কিন্তু সামেটিভত আমি শিক্ষাৰ মূল্যায়ন কৰা হয় কিবা কি শিকিছে সেইটো আমি মূল্যায়ন কৰোঁ আৰু ইয়াত কিন্তু কিবা কি ইয়াত শিকাব লাগিব কি শিকাব লাগিব ক'ৰবাত কিবা থাকি গৈছে নেকি সেইখিনি আমি ফৰ্মেটিভত কৰোঁ তাৰপিছত সামেটিভত কিন্তু কি শিকিলে কিমান শিকিলে সেইখিনি আমি ফৰ্মেটিভত এসেছমেন্ট কৰোঁ তাৰপিছত ছাত্ৰৰ শিক্ষাৰ লক্ষ্যৰ দিশত অগ্ৰগতি দেখিব পৰা তাক আমি আৰু কিমান আগবঢ়াব লাগিব কিহত ভুল হৈছে বা কিহত থাকি গৈছে সেইখিনি আমি ফৰ্মেটিভত কৰি যাওঁ সামেটিভত কিন্তু যিখিনি আমি নিৰ্ধাৰণ কৰি দিছোঁ পাঠ কেইটামান বা ইউনিট কেইটামান সেইখিনিৰ ওপৰত আমি মূল্যায়ন কৰোঁ তাৰপিছত কেতিয়া হয় সেইটো নিৰ্দেশনাৰ সময়তে ঘটে আমি ফৰ্মেটিভ এসেছমেন্টটো যেতিয়া পাঠদান কৰি আছোঁ সেই সময়তে লগে লগে আমি প্ৰশ্ন কৰিব পাৰোঁ বা পাঠদান আমাৰ শেষ হোৱাৰ পিছতো আমি কুৱেশ্যন কৰিব পাৰোঁ কিন্তু সামেটিভত কিন্তু আমি কেইটামান ইউনিট শেষ হোৱাৰ পিছত বা পাঠটো সম্পূৰ্ণ পঢ়াই শেষ হোৱাৰ পিছত আমি এই পাঠটোৰ ওপৰত কিমানখিনি শিকিলে বা কিমানখিনি পাৰিলে সেইখিনি আমি ইয়াত কৰোঁ সামেটিভত কৰোঁ এইখিনি তাৰপিছত ভূমিকাটো হৈছে নিৰ্দেশনা পাঠ্যক্ৰম প্ৰশিক্ষণৰ উন্নতি আৰু অৱগত কৰা তাৰপিছত তাক নীতি নিৰ্দেশনা দিব লাগিব কিবা এটা যদি আমি ভুল লিখি পাইছোঁ কি ধৰণে তাক নিৰ্দেশনা দিলে সি শুদ্ধ দিশত অগ্ৰসৰ হ'ব সেইখিনি আমি নিৰ্দেশনাটো দিব লাগিব সেই নিৰ্দেশনাটো যিটো দিলোঁ সেইখিনি সামেটিভত আমি পুনৰ এসেছমেন্ট কৰি চাব লাগিব আমি যিটো নিৰ্দেশনা যোৱা সপ্তাহত দিছিলোঁ বা কালি যিটো নিৰ্দেশনা দিছিলোঁ ছাত্ৰ ছাত্ৰীয়ে পাৰিছেনে নাই বা মনত ৰাখিব পাৰিছেনে নাই বা শিকিব পাৰিছেনে নাই সেইখিনি আমি পিছত সামেটিভ এসেছমেন্টত আকৌ আমি মূল্যায়ন কৰি চাব পাৰোঁ তাৰপিছত উদাহৰণ যেনে সাপ্তাহিক কুইজ শ্ৰেণীকোঠাত পৰ্যবেক্ষণ প্ৰস্থান আমি কেইটামান এনে উদাহৰণ এটা আমি সাপ্তাহিকভাৱে কুইজ লৈও বা শ্ৰেণীকোঠাত কোনে কি ধৰণে থাকে কোনে কি ধৰণে বহিছে তাৰ চাল চলনটো চাই আমি মূল্যায়ন কৰিব পাৰোঁ হয়তো কিছুমান খুব দুষ্ট থাকে দুষ্ট পঢ়াখিনিক আমি কেনেকৈ নৰ্মেল কৰিব পাৰিম কি পদ্ধতি বা কেনেধৰণে এটা বৰণ কৰিম বা কি কথা এটা বুজাই মেলি ভাল দিশত আনিম সেইখিনি আমি সামেটিভত কৰিম কি ফৰ্মেটিভ এসেছমেন্টত কৰি যাব লাগিব কৰাৰ পিছত আমি এসপ্তাহ পিছত হয়তো চাব পাৰোঁ যে ল'ৰাজন অলপ দুষ্টামি কৰি আছিলে এই সপ্তাহ অলপ ভাল যেন লাগিছে তেতিয়া আমি সেইটো এই সামেটিভ এসেছমেন্টত গম পাম ফলাফল হৈছে ফলাফলৰ ব্যৱহাৰ চলি থকা পাঠদান অনুশীলন সমস্যা আৰু অৱগত কৰা সংগ্ৰাম কৰা শিক্ষাৰ্থী শিক্ষণৰ লক্ষ্যত উপনীত হ'বলৈ সহায় কৰিবলৈ ভৱিষ্যতৰ কাৰ্যকলাপ পৰিকল্পনা কৰা যিখিনি আমি এটা ফলাফল যিখিনি ছাত্ৰ ছাত্ৰী কিছুমান ইয়াত থাকি গৈছে বা ক'ৰবাত আমি কিবা ভুল দেখি পাইছোঁ সেইখিনি আঙুলিয়াই আমি যাতে সেই ভুলটো পুনৰাই নকৰোঁ বা কিবা এটা শিকিব পৰা নাই যাতে সেইখিনি আকৌ শুদ্ধ দিশত আহক সেইখিনি আমি আকৌ সামেটিভ এসেছমেন্টত কৰি ল'ব লাগিব এটা ফৰ্মেটিভ এসেছমেন্টৰ কিছুমান আমাৰ একশ্যন আছে যেনে ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন কৰা আমি ফৰ্মেটিভ এসেছমেন্টৰ ছাত্ৰ ছাত্ৰীক মূল্যায়ন কৰিম তাত আমি কিছুমান আহ্বান যিটো গম পাম যেনে শ্ৰেণীকোঠাত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলে কি জানে আৰু উদ্দেশ্য পৰিণত শিক্ষণ লক্ষ্য সম্পৰ্কত তেওঁলোকৰ ক'ত আছে সেই বিষয়ে তথ্য আদানত সংগ্ৰহ কৰে মানে ছাত্ৰ ছাত্ৰীসকলে এই আমাৰ ফৰ্মেটিভ এসেছমেন্টত কোনটো ষ্টেপত আছে কিমানখিনি শিকিব পাৰিছে বা কিমানখিনি আৰু উন্নত কৰিবলগীয়া আছে সেইখিনি আমি ইয়াত আগবঢ়াই লৈ যাওঁ এই ফৰ্মেটিভ এসেছমেন্টত আমি সেইখিনি আগবঢ়াই লৈ যাওঁ মানে ক'ৰবাত যদি কিবা বিশেষ আৰু গাইড দিয়াৰ প্ৰয়োজন আছে সেইটো আমি এই ফৰ্মেটিভ এসেছমেন্টত কৰি লওঁ আৰু এই সামেটিভ এসেছমেন্টত যিখিনি ফৰ্মেটিভ এসেছমেন্টত আমি গাইড দিলোঁ সেই গাইড দিয়াখিনি ফলপ্ৰসূ হৈছে নে নাই বা পাৰিছে নাই বা ল'ৰাটো ভাল হৈছে নে নাই সেইখিনি আমি ইয়াত কৰি লওঁ আৰু এই মূল্যায়নৰ উদ্দেশ্য আছে ফৰ্মেটিভ এসেছমেন্টত শিক্ষাৰ্থীয়ে কিমান শিকিছে তাৰ মূল্যায়ন কৰি লওঁ বিষয়বস্তুৰ বিষয়ে তেওঁৰ সামগ্ৰিক দক্ষতা বুজা আৰু জ্ঞানৰ পৰিমাণ নিৰূপণ কৰা এবাৰ সামেটিভ এসেছমেন্টত সেই বিষয়বস্তুৰ ওপৰত কিমানখিনি জ্ঞান আহৰণ কৰিছে আৰু কিমানখিনি সি শিকিব পাৰিছে সেই জ্ঞানখিনি আমি পৰীক্ষা কৰি লওঁ আৰু শিক্ষামূলক প্ৰক্ৰিয়াৰ সফলতা নিৰূপণ কৰা
এইটো সাবেলি বেচনৰ 3 নম্বৰটো উদ্দেশ্যটো শিক্ষামূলক প্ৰক্ৰিয়া শিক্ষা ক্ষেত্ৰত কিমান গাইড কৰিব পাইছে কি আৰু কিমান কি তাক গাইড দিব লাগিব সেইখিনি আমি ইয়াৰ পিছৰ স্টেপত আমি আকৌ গ্ৰহণ কৰিব পাৰিম। এতিয়া মূল্যায়নৰ ক্ষেত্ৰত আমাৰ টিচাৰ এটা ৰাইট লেভেল আমি ট্ৰেনিং এটা পাইছিলোঁ আৰু তাত ভাল এটা আমি সুবিধাজনক এছেছমেণ্ট এটা পাইছিলোঁ যে ছাত্ৰ ছাত্ৰীক আমি মূল্যায়ন ল'ম আৰু মূল্যায়ন লোৱাৰ পিছত কোনজন ছাত্ৰ কোনটো ষ্টেপত আছে সেই ষ্টেপৰ মতে আমি আগবঢ়াই লৈ যাবলৈ এটা সুবিধা এটা আছে। ধৰি ল'লোঁ লেটাৰৰ ক্ষেত্ৰত 5জন ছাত্ৰ ছাত্ৰী আছে, সেই 5জনক আমি একেলগে 3, 4, 5 তুলিবলৈ নাই, ক্লাছত এটা উল্লেখ নাহে, একেলগে আমি সিহঁতক আগুৱাই লৈ যাবৰ কাৰণে এই টিচিং এটা ৰাইট লেভেলৰ যি মূল্যায়ন চিষ্টেম সেই ক্ষেত্ৰত আমাক সুবিধাটো প্ৰদান কৰি দিছে। সময়টো পুৰা মিলাই দিছোঁ আৰু যত্ন কৰিছোঁ সময় মিলাবলৈ। ইয়াৰ ক্ষেত্ৰতে এটা আৰম্ভণিতে যিহেতু সাধু কথা ক'লোঁ, শেষতো এটা 1 ছেকেণ্ডৰ সাধু কথা ক'ম বুলি ভাবিছোঁ। বেলি আৰু জোন, বেলি আৰু বতাহ সাধু কথা সকলোৱে শিকিছে। মই ক'ব বিচাৰোঁ এটা বেলি আৰু জোন। সময়টো 1 মিনিট স্যাৰ। বেলি আৰু বতাহৰ কাহিনী সকলোৱে শুনিছে। এতিয়া মই কওঁ বেলি আৰু জোন। বেলিয়ে ওপৰৰ পৰা চাই আছে, ভাবিছে মানুহবিলাক বহুত কৰ্মী, বহুত ভাল মানুহ, বহুত ভাল কাম কৰে। আৰু জোনে ওপৰৰ পৰা চাই আছে, দেখিছে মানুহবিলাক বহুত এলেহুৱা, খাই আৰু শুই থাকে। মানে জোনৰ দৃষ্টিভংগীত মানুহখিনি একেবাৰে এলেহুৱা, ৰাতি দেখি পায় আমাক ভাত খাই আৰু শুই থাকে। কিন্তু বেলি আমাক দিনত দেখি পায় বহুত কৰ্মী, বহুত কাম কৰে আৰু সাধুটো সিমানেই আছিলে। গতিকে মোক ছাৰসকলে বেলি দৃষ্টি চাই নে জোনৰ দৃষ্টি চাই সেয়া নাজানো, বিচাৰকৰ প্ৰশ্নৰ সন্মুখীন হ'বলৈ থিয় হৈ আছোঁ।